নমস্কাৰ। আজি ৰিষ্টাৰ্ট চেকৰ এডভান্স মেথছৰ অন্য এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ। আজি ক্লাছ 10ৰ এডভান্স মেথছৰ অনুশীলনী 1.1ৰ 4 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। 4 নম্বৰ কুৱেশ্যন নাম্বাৰ 3ত আমি যিখিনি আনচাৰ পাইছিলোঁ সেইখিনি ভেনচিত্ৰৰ সহায়ত সত্যাপন কৰিবলৈ কৈছিলে। কুৱেশ্যন নাম্বাৰ 3 দিয়া আছিলে n of a intersection b equal 36, n of a minus b equal 25 আৰু n of b minus a equal 20. এতিয়া আমি কুৱেশ্যন নাম্বাৰ 3 n of a union b equal 81 পালোঁ, n of a equal 61 আৰু n of b equal 56. এতিয়া এই আনচাৰ তিনিটা আমি ভেনচিত্ৰৰ সহায়ত সত্যাপন কৰিব লাগে। এতিয়া চোৱা a আৰু b দুটা সংহতি, ইহঁত দুটা সংযুক্ত হৈ আছে কাৰণ a intersection b equal 36 দিয়া আছে। এতিয়া a আৰু b দুটা সংহতি, এই অংশটো হ'ল a intersection b, এই অংশটো হ'ল a minus b, a পৰা b ছেটটোক বাদ দিলে যিখিনি থাকিব সেইখিনি হ'ল a minus b। ঠিক তেনেদৰে b ছেটটোৰ পৰা যদি a ছেটটো বাদ দিওঁ তেন্তে যিটো অংশ থাকিব সেই অংশটো হ'ল b minus a। এতিয়া দিয়া আছে a intersection b equal 36, মানে এই অংশটোত বহিব 36। তাৰপিছত a minus b দিয়া আছে 25, এই অংশটো 25 হ'ব আৰু b minus a দিয়া আছে 20, মানে b minus a 20টা মৌল আছে। এতিয়া প্ৰথমতে উলিয়াব লাগে n of a union b। n of a union b মানে কি হয়? a আৰু b ছেটটোত যিমানখিনি মৌল আছে সেই গোটেইখিনি আহিব, মানে গোটেই ছেটটোত। ইয়াত চোৱা a minus b, a intersection b আৰু b minus a গোটেইকেইটা অসংযুক্ত হৈ আছে। ইয়াত a minus b 25টা আছে, a intersection b 36টা আছে, আকৌ তেনেদৰে b minus a 20টা আছে। গতিকে a union b আমি কেনেদৰে পাম? এই তিনিটা অংশ যদি আমি যোগ কৰোঁ তেতিয়া আমি a union b পাম। গতিকে a minus b আছে 25, a intersection b আছে 36, b minus a আছে 20। আমি এই তিনিটা পাৰ্ট যোগ কৰিলে a union b পাম। এই যোগ কৰিলে কিমান হ'ব? 81। আনচাৰ একেটাই পালোঁ, এইটো ভেনচিত্ৰৰ সহায়ত সত্যাপন কৰা হৈ গ'ল। এতিয়া আমি উলিয়াব লাগে n of a। n of a মানে a ছেটটো চোৱা, এই গোটেইটো হ'ল a ছেট। এতিয়া এই অংশটো হ'ল a minus b ছেট আৰু এই অংশটো হ'ল a intersection b। এতিয়া a পাৰ্টটো আৰু a পাৰ্টটো এই দুটা পাৰ্ট যোগ হ'লত আমি a ছেটটো পাইছোঁ। গতিকে a minus b আছে 25, a intersection b আছে 36, এই দুটা যোগ কৰিলে পাম 61। গতিকে n of a 61 আমি পালোঁ। তেনেদৰে n of b উলিয়াব লাগে। b ছেটটোত a পাৰ্টটো আৰু এই b minus a পাৰ্টটো এই দুটা পাৰ্ট যোগ হৈ আমি গোটেই b ছেটটো পাইছোঁ। গতিকে a intersection b আছে 36 আৰু b minus a আছে 20, এই দুটা যোগ কৰিলে আমি b ছেটটো পাম। n of b equal 56 পালোঁ। এই প্ৰশ্নটো ভেনচিত্ৰৰ সহায়ত সত্যাপন কৰা হৈ গ'ল। এতিয়া কুৱেশ্যন নম্বৰ 5টো চোৱা। তোমালোকে কুৱেশ্যনটো কিতাপত নিজে পঢ়ি ল'বা, মই মেইন পইণ্টকেইটা লিখিছোঁ। ধৰি লৈছোঁ m হৈছে গণিতত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংহতি, কেপিটেল E হৈছে ইংৰাজীত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংহতি, আৰু ইউ মানে জানা ইউনিভাৰ্চেল ছেট সাৰ্বিক সংহতি। এইটো ধৰিছোঁ পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংহতি, অৰ্থাৎ পৰীক্ষাত যিমানখিনি শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিলে। এতিয়া প্ৰথমতে গণিতত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা দিয়া আছে 55, ইংৰাজীত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা দিয়া আছে 46, আৰু দুইটাতে উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা দিয়া আছে 35, আৰু মুঠ অৱতীৰ্ণ শিক্ষাৰ্থীৰ হৈছে 100।
এইটো হ'ল M সংহতি, এইটো E সংহতি, আৰু এই অংশটো হ'ল M ইণ্টাৰচেকশ্যন E। এতিয়া M55 দিয়া আছে, E সংহতিটোত 46 শিক্ষাৰ্থী আছে আৰু মুঠ 100। এতিয়া M ইণ্টাৰচেকশ্যন E, দুইটা বিষয়তে উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংহতি ক'ত হ'ব? এই অংশটোত হ'ব, অৰ্থাৎ M ইণ্টাৰচেকশ্যন E ইয়াত হ'ব 35। এতিয়া চোৱা M ছেটটোত কিমান হ'ব লাগে? 55, এই অংশটোত 35 হ'ল, তেন্তে এই অংশটোত কিমান হ'ব? 20 হ'ব। এতিয়া 20 + 35 55 পাম। তেনেদৰে E সংহতিটোত হ'ব লাগে 46। মুঠ 46 জন শিক্ষাৰ্থীয়ে ইংৰাজীত উত্তীৰ্ণ হৈছে। এই অংশটোত 35 আছে, এই অংশটো আৰু এই অংশটো প্লাছ কৰিলে আমি ই সংহতিটো পাম। গতিকে ইয়াত হ'ব 11। অৰ্থাৎ এইটো কি হয়? M - E আৰু এইটো হয় E - M। এতিয়া উলিয়াব লাগে দুয়োটা বিষয়তে অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ শতকৰা হাৰ। অৰ্থাৎ দুয়োটা বিষয়তে উত্তীৰ্ণ নোহোৱা শিক্ষাৰ্থীৰ শতকৰা হাৰ উলিয়াব লাগে। এতিয়া চোৱা M সংহতিতে কি বুজাইছে? গণিতত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংহতি। তেন্তে M কমপ্লিমেণ্টে কি বুজাব? গণিতত উত্তীৰ্ণ নোহোৱা শিক্ষাৰ্থীৰ সংহতি। এনেদৰে E সংহতিয়ে বুজাইছে ইংৰাজীত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংহতি, তেন্তে E কমপ্লিমেণ্টে বুজাব ইংৰাজীত উত্তীৰ্ণ নোহোৱা শিক্ষাৰ্থীৰ সংহতি। এতিয়া যদি আমি ইয়াৰ মাজত ইণ্টাৰচেকশ্যন দিওঁ, তেতিয়া বুজাব যে গণিত আৰু ইংৰাজী দুয়োটা বিষয়তে উত্তীৰ্ণ নোহোৱা শিক্ষাৰ্থীৰ সংহতি। গতিকে M কমপ্লিমেণ্ট ইণ্টাৰচেকশ্যন E কমপ্লিমেণ্টে দুয়োটা বিষয়তে অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ সংহতি বুজায়। এতিয়া আমি অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা উলিয়াব লাগে। গতিকে N of M কমপ্লিমেণ্ট ইণ্টাৰচেকশ্যন E কমপ্লিমেণ্ট। এতিয়া আমি ডি মৰ্গানৰ সূত্ৰ মতে কি পাইছিলোঁ? M কমপ্লিমেণ্ট ইণ্টাৰচেকশ্যন E কমপ্লিমেণ্ট ইকুৱেল M ইউনিয়ন E হোল কমপ্লিমেণ্ট। এতিয়া M ইউনিয়ন E কমপ্লিমেণ্ট মানে কি? N of U minus N of M ইউনিয়ন E। M ইউনিয়ন E মানে হৈছে M আৰু E থকা গোটেইখিনি শিক্ষাৰ্থী, আৰু M ইউনিয়ন E কমপ্লিমেণ্ট মানে M ইউনিয়ন E সংহতিটো বাদ দি যিখিনি ৰ'ল, মানে ইউৰ পৰা যদি এই সংহতিটো বাদ দিওঁ, তেতিয়া আমি M ইউনিয়ন E কমপ্লিমেণ্ট পাম। এতিয়া N of U 100, M ইউনিয়ন E আমি কিমান নাজানো, এইটো আমি ফৰ্মুলা জানো M ইউনিয়ন E, বা তোমালোকে ভেন চিত্ৰ চাই ইয়াতো উলিয়াব পৰা 20 + 35 + 11 কৰিলে আমি M ইউনিয়ন E পাম, বা ফৰ্মুলা ইউজ কৰিলে হ'ব N of M plus N of E minus M of M intersection E। এইটো ইতিমধ্যে আমি আলোচনা কৰিছিলোঁ। এতিয়া আমি এইখিনি ভেলু বহাব লাগিব। এইটো মই ওপৰত কৰি দিছোঁ। 100 minus N of M 55, N of E 46, N of M intersection E 35। equal 34। গতিকে আমি দুইটা বিষয়তে অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা 34 জন পালোঁ। এই দুইটা বিষয়তে অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ শতকৰা হাৰ উলিয়াবলৈ কৈছিলে। যিহেতু শিক্ষাৰ্থী 100 জন আছে, গতিকে শতকৰা হাৰ কি হ'ব? 34% হ'ব। এই 2 নম্বৰটো চোৱা, একমাত্ৰ গণিতত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ শতকৰা হাৰ উলিয়াবলৈ দিছে।
এম সেটটো চোৱা, এম সেটটো হ'ল গণিতত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা। এতিয়া এম সেটটোত এম ইণ্টাৰছেকশ্যন ইউ আছে। এই অংশটোৱে কিন্তু গণিত আৰু ইংৰাজী দুয়োটা বিষয়তে উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা বুজাইছে। গতিকে অকল গণিতত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা কোনখিনিত আহিব? এই অংশটোৱে বুজাইছে। অৰ্থাৎ এমৰ পৰা যদি আমি ই সেটটো মাইনাছ কৰি দিওঁ, তেতিয়া আমি একমাত্ৰ গণিতত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা পাম। ভেন চিত্ৰৰ সহায়ত ওলাই আছে, ইয়াত 20 আছে আনচাৰটো। অৰ্থাৎ একমাত্ৰ গণিতত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা 20 জন। এতিয়া আমি যদি কৰোঁ এন অফ এম মাইনাছ ই, এম সেটটোৰ পৰা আমি ই সেটটো মাইনাছ কৰিব লাগিব। এইটো আমি কেনেকৈ পাম? এম সেটটোৰ পৰা যদি আমি এম ইণ্টাৰছেকশ্যন ই এই অংশটো বাদ দিওঁ, তেতিয়া আমি এম মাইনাছ ই পাম। এন অফ এম 55, এম ইণ্টাৰছেকশ্যন ই 35, 20। আনচাৰ একেটাই ওলালে। এনেদৰে তোমালোকে ভেন চিত্ৰৰ সহায়তো কৰিব পাৰা বা ফৰ্মুলা ইউজ কৰি কৰিব পাৰা। 3 নম্বৰটো দিয়া আছে একমাত্ৰ ইংৰাজীত উত্তীৰ্ণ শিক্ষাৰ্থীৰ শতকৰা হাৰ। এইটো একেদৰে হ'ব। ই সেটটোৰ পৰা যদি আমি এম সেটটো মাইনাছ কৰোঁ, তেতিয়া আমি ইংৰাজীত উত্তীৰ্ণ শিক্ষাৰ্থীৰ শতকৰা হাৰ পাম। একেধৰণে ই সেটটোৰ পৰা এম ইণ্টাৰছেকশ্যন ই বাদ দিলে আমি ই মাইনাছ এম পাম। এন অফ ই দিয়া আছে 46, এম ইণ্টাৰছেকশ্যন ই দিয়া আছে 35। 11 পালোঁ আনচাৰ। ভেন চিত্ৰটো আমি 11 পাইছিলোঁ আনচাৰ। যিহেতু 100 জনৰ ভিতৰত আমি উলিয়াইছোঁ, গতিকে একমাত্ৰ গণিতত উত্তীৰ্ণ শিক্ষাৰ্থীৰ শতকৰা হাৰ হ'ব 20% আৰু ইংৰাজীত উত্তীৰ্ণ শিক্ষাৰ্থীৰ শতকৰা হাৰ হ'ব 11%। কুৱেশ্যন নম্বৰ 6টো চোৱা। ধৰা হ'ল এম ইকুৱেল গাখীৰ খোৱা শিক্ষাৰ্থীৰ সংহতি আৰু টি ইকুৱেল চাহ খোৱা শিক্ষাৰ্থীৰ সংহতি। এতিয়া মুঠ শিক্ষাৰ্থীৰ সংখ্যা দিয়া আছে 550 জন। আমি ইউনিভাৰ্চেল সেট ধৰিছোঁ 550, এন অফ ইউ ইকুৱেল 550 হ'ব। এতিয়া এইটো হ'ল এম সেট, এইটো হ'ল টি সেট। এম মানে হৈছে গাখীৰ খোৱা শিক্ষাৰ্থীৰ সংহতি। গতিকে এম সেটটোত কিমানজন শিক্ষাৰ্থী আহিব? 175 জন। এনেদৰে টি সেটটোত আছে চাহ খোৱা শিক্ষাৰ্থীৰ সংখ্যা। গতিকে টি সেটটোত 300 জন শিক্ষাৰ্থী আহিব। এতিয়া গাখীৰ আৰু চাহ দুয়োটাই খোৱা শিক্ষাৰ্থীৰ সংখ্যা দিয়া আছে 110 জন। দুয়োটাই খোৱা মানে হ'ব এম ইণ্টাৰছেকশ্যন টি, গতিকে ইয়াত আহিব 110 জন। এতিয়া গোটেই সেটটো চোৱাচোন। এইটো হৈছে এম সেট, এইখিনিত 110 আছে, মুঠ হ'ব লাগে 175। গতিকে ইয়াত কিমান আহিব? 65। তেনেদৰে টি সেটটোত হ'ব লাগে মুঠ 300। ইয়াত আছে 110, গতিকে ইয়াত আহিব 190 জন শিক্ষাৰ্থী। অৰ্থাৎ এইটো হ'ল এম মাইনাছ টি, এইটো হ'ল টি মাইনাছ এম। এতিয়া উলিয়াব লাগে গাখীৰ আৰু চাহৰ কোনো এটাও নোখোৱা শিক্ষাৰ্থীৰ সংখ্যা। এমটোৱে বুজাইছে গাখীৰ খোৱা শিক্ষাৰ্থীৰ সংখ্যা। গতিকে এম কমপ্লিমেণ্টে কি বুজাব? গাখীৰ নোখোৱা শিক্ষাৰ্থীৰ সংহতি। তেনেদৰে টিটোৱে বুজাইছে চাহ খোৱা শিক্ষাৰ্থীৰ সংহতি। গতিকে টি কমপ্লিমেণ্টে বুজাব চাহ নোখোৱা শিক্ষাৰ্থীৰ সংহতি। যদি ইয়াৰ মাজত ইণ্টাৰছেকশ্যন দিওঁ, এইটোৱে বুজাব গাখীৰ আৰু চাহ দুয়োটাই নোখোৱা শিক্ষাৰ্থীৰ সংহতি। গতিকে আমি এন অফ এম কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন টি কমপ্লিমেণ্ট উলিয়ালে আমি দুয়োটাই নোখোৱা শিক্ষাৰ্থীৰ সংখ্যা পাম। এতিয়া ডি মৰ্গানৰ সূত্ৰ মতে এম কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন টি কমপ্লিমেণ্ট হ'ব এম ইউনিয়ন টি কমপ্লিমেণ্ট। এম ইউনিয়ন টি কমপ্লিমেণ্ট মানে আমি যদি ইউ সেটটোৰ পৰা এম ইউনিয়ন টি মাইনাছ কৰোঁ, তেতিয়া এম ইউনিয়ন টি কমপ্লিমেণ্ট পাম। এন অফ ইউ মানে 550, আৰু এইটো আমি ফৰ্মুলা ইউজ কৰিব পাৰোঁ বা ভেন চিত্ৰৰ সহায়ত যোগ কৰি দিলেও হ'ব।
n of m 175 550 minus 175 plus 190 minus 365 equal 185 অৰ্থাৎ গাখীৰ আৰু চাহৰ দুয়োটাই নোখোৱা শিক্ষাৰ্থীৰ সংখ্যা হৈছে 185